বহুত আসলতে দুখৰ কথা জুবিন দা নাইকিয়া আমাৰ মাজত জুবিন দা বিহীনভাৱে আমি তেখেতৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আমি আসলতে এটা প্ৰচেষ্টা লৈছোঁ ক্ষুদ্ৰ প্ৰচেষ্টা হাতত লৈছোঁ জুবিন দাৰ আজি ৫৩ সংখ্যক জন্মদিন আমি তেখেতৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে কলিয়াবৰত হাতীমূৰাৰ বাসী ৰাইজৰ উদ্যোগত কলিয়াবৰ ৰাইজৰ আশীৰ্বাদত আমি এটি তেখেতৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আমি আজি ইয়াতে স্থাপন কৰিছোঁ আসলতে মই ফুকত ভাগি কৈছোঁ কথা ক'বলৈ মোৰ খুব টান লাগিছে তথাপি জুবিন দাৰ য'তে থাকক জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰক জুবিন দাৰ মৃত্যুৰ যি ৰহস্য আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত অসমৰ অতি দক্ষ আৰু বিজ্ঞ এজন মুখ্যমন্ত্ৰী তেখেতৰ জৰিয়তে আমি বিশ্বাসী যে অসমবাসীয়ে ন্যায় পাব তেখেতে আমাক ন্যায় দিব লগতে আৰু তেখেতৰ জুবিন দাৰ যি পৰিয়াল সেই পৰিয়াললৈ আমি আজি জুবিন দা নাই যদিও আমি জুবিন দা য'তে থাকক জুবিন দাৰ আত্মাৰ চিৰ শান্তি লাভ কৰি জুবিন দাৰ আত্মাৰ শান্তি লাভ কৰাৰ লগতে গৰিমা বয়ো যাতে য'তে মানে যেনেধৰণে আগবঢ়াই নিব লাগে জুবিন দাৰ স্মৃতি জুবিন দাৰ যি কৰ্মৰাজি তেখেতক ভগৱানে সাহস দিয়ক শক্তি দিয়ক আৰু জুবিন দাৰ যিখিনি কাম জুবিন দাৰ যিখিনি তেওঁৰ সত্তা জুবিন দাৰ যিখিনি আসলতে কৰ্মৰাজি আমি জুবিন দাৰ হৈ পেলাই জুবিন দা হ'ব নোৱাৰোঁ আমি জুবিন গাৰ্গ কেতিয়াও হ'ব নোৱাৰোঁ জুবিন দাৰ নিচিনা আমি গান গাব নোৱাৰোঁ কিন্তু আমি জুবিন দাৰ যিখিনি কৰ্মৰাজি সমাজৰ প্ৰতি দায়বদ্ধতা আজি যিখন ছ'চাইটিৰ প্ৰতি তেওঁৰ যিটো দায়বদ্ধতা আছে সেই গোটেইখিনি আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ তেখেতে যেনেকৈ আৰ্তনাদজনক অসহায় ব্যক্তিজনক তেখেতৰ ওচৰলৈ গ'লে যিটো সহায় পায় তেখেতৰ যিখিনি সহায় কৰে ৰাইজক সেই গোটেই কথাখিনিৰ কাৰণে আমি ভাবিছোঁ আমি একো কৰিব নোৱাৰিলোঁ জুবিন দাৰ সেই প্ৰচেষ্টাটো জীয়াই ৰাখিম বুলি এটা সংকল্প লৈছোঁ আজি এই জুবিন দাৰ প্ৰতিমূৰ্তিৰ স্থানতে সেই উদ্দেশ্যৰে আমি এটা কথা ভাবিছোঁ যে জুবিন দাৰ যি কাম যি শিল্পৰ সৃষ্টি সেই সৃষ্টি আমি কেনেধৰণে জীয়াই ৰাখিম কেনেধৰণে জুবিন দাৰ গোটেই কথা বতৰাবিলাক আগুৱাই নিম আমি ভাবিছোঁ যে আমাৰ পৰিয়ালৰ তৰফৰ পৰা ২০২৬ চনৰ পৰা আৰম্ভ কৰি এটি আমাৰ কলিয়াবৰ অঞ্চলৰ যিসকল শিল্পী আছে সেই শিল্পীসকলক যদি তেখেতসকলৰ কিবা বিশেষ প্ৰয়োজন হয় কিবা ৰোগ ব্যাধি বা তেখেতসকলৰ কিবা অসহায় বা সহায়ৰ প্ৰয়োজন হয় তে আমি ভাবিছোঁ যে অহা ২০২৬ চনৰ পৰাই জুবিন দাৰ নামত আমি তেখেতসকলৰ কমচে কম ৪ পৰা ৫জন ব্যক্তিক বছৰি মানে এককালীনভাৱে ৪-৫জন ব্যক্তিৰ ভিতৰত আমি এটা কথা ভাবিছোঁ যে জুবিন দাৰ স্মৃতিটো জীয়াই ৰাখিবৰ কাৰণে তেখেতসকলক আমি এটা আৰ্থিক সহায় আগবঢ়াম সেই আৰ্থিক সহায়খিনি হৈছোঁ গোটেই বছৰটোত ৪-৫জন ব্যক্তিৰ ভিতৰত আৰু কলিয়াবৰ সমজিলাৰ ভিতৰৰ তেনেকুৱা ব্যক্তি যাক আমাৰ সহায়ৰ প্ৰয়োজন আৰ্থিক সহায়ৰ আমি ১ লাখ টকা এটা আগবঢ়াম বুলি ভাবিছোঁ তেখেতসকলৰ চিকিৎসাজনিত কথাত বা তেখেতসকলৰ পৰিয়ালৰ কিবা সহায়ৰ কথাত এইটো ভাবিছোঁ যে জুবিন দাই তেনেকুৱা কামখিনি কৰি ৰাখিছিলে জুবিন দাৰ তেনেকুৱা অলেখ কাম কৰিছিলে অযুত কাম কৰিছিলে যিখিনি আমি কৰিবলৈ আমাৰ সম্ভৱ নহয় আমি ভাবিছোঁ যে জুবিন দাৰ হৈ আমি কি কৰিম জুবিন দাৰ আমি কৰ্মৰাজি কেনেকৈ জীয়াই ৰাখিম জুবিন দাক আমি কেনেকৈ মনত ৰাখিম জুবিন দাৰটো আমি গান শুনিছোঁ গান গাইছোঁ আমি এটা প্ৰতিমূৰ্তি ইয়াতে আজি স্থাপন কৰিছোঁ আৰু উন্মোচিত কৰিছোঁ এইটো হ'ল স্মৃতি আমি তেখেতক সদায় চাম তেখেতক আমি মনত ৰাখিবলৈ কিন্তু তেখেতৰ কৰ্মৰাজি আমি ঠিক তেনেকৈ এটা পৰিৱেশ গছৰ আমি ভাবিছোঁ গোটেই হাতীমূৰাৰ যিটো ৰাস্তা গোটেই সোমাই আহিছে তাত আমি নাহৰ পুলি ৰোপণৰ কথা চিন্তা কৰিছোঁ সংৰক্ষণৰ কথা চিন্তা কৰিছোঁ লগতে আমি ভাবিছোঁ যে শিল্পী সমাজলৈ যদি আমাৰ কিবা প্ৰয়োজন হয় আৰ্থিক সহায়ৰ প্ৰয়োজন হয় সেইখিনি আগবঢ়াম বুলি আমি মনতে এটা সংকল্প লৈছোঁ আজি জুবিন দাৰ জন্মদিনৰ দিনাখন ধন্যবাদ আজি কলিয়াবৰত আমি য'ত আছোঁ হাতীমূৰা এই স্থানত য'ত জুবিন গাৰ্গৰ মূৰ্তি স্থাপন হৈছে ইয়াৰ তিনিফালে ব্ৰহ্মপুত্ৰ বৈ গৈছে গাতে লাগি গতিকে ই এটা নৈসৰ্গিক এটা পৰিৱেশ আৰু তাৰ লগতে ইয়াত এটি পথ নিৰ্মাণ কৰি পথটিৰ নাম ZG এভিনিউ ৰাখিছে জুবিন গাৰ্গ পথ আৰু এই স্থানটোৰ নাম ৰাখিছে জুবিন স্কুৱেৰ গতিকে ই এক আমাৰ হাতীমূৰাবাসী ৰাইজ কলিয়াবৰ বাসী ৰাইজৰ কাৰণে এটা খুব ভাল খবৰ এই কাৰণে কৈছোঁ আমি প্ৰাণৰ শিল্পীজনক আজি আমি স্মৰণ কৰাৰ লগতে
তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি নতুন প্ৰজন্মত উৎসাহিত কৰিবলৈ আমাৰ ইয়াত চেষ্টা কৰিছে। আৰু হাতীমূৰাবাসী ৰাইজৰ অনুৰোধ ক্ৰমে কৃষ্ণ মহন্তই এই মূৰ্তিভাগ যি স্থাপন কৰিছে তেওঁক মানে তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি কলিয়াবৰবাসী ৰাইজৰ আটাইবিলাক অনুষ্ঠান 122টা অনুষ্ঠান একত্ৰিত হৈ পুৱা ভাগত যি এটা স্থান জুবিন গাৰ্গৰ নামত মানে জুবিন গাৰ্গৰ স্মৃতিৰে কলিয়াবৰৰ নতুন প্ৰজন্মলৈ উৎসৰ্গা হৈছে, সেইটো জুবিন গ্ৰীণছ। গতিকে সেইখিনি সময়ত আপোনালোক সকলো আছে। গতিকে কলিয়াবৰবাসীয়ে আজি তাৰ উপৰিও কেইবাঠাইতো যি জখলাবন্ধা হওক, মিছা মিলন সংঘ সকলোতে এক অনুষ্ঠানেৰে জুবিন গাৰ্গৰ আজি কলিয়াবৰবাসীয়ে স্মৰণ কৰিছে।